আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ EVS এক্সাম অৰ্থাৎ ইনভাইৰনমেণ্টেল এডুকেশ্যন ছাবজেক্টৰ পৰীক্ষাটো নিদিলে কি হ'ব, নিদিয়াসকলৰ কি হ'ব, ফেইল কৰাই দিব নে পাছ কৰাই দিব। আৰু এটা কথা, এইচএছ ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যনৰ যে এনচাৰশ্বিপ থাকে, এনচাৰ কপিখন কোনে চেক কৰে, স্কুলৰ মাষ্টাৰে চেক কৰে নে বৰ্ডে চেক কৰে, বৰ্ড অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে যিটো কথা মই তোমালোকক ক'ম সেইটো হ'ব লাগিছে EVS এক্সাম নিদিয়াসকলৰ কি হ'ব। EVS এক্সামটো কি? EVS এক্সামটো হৈছে ইনভাইৰনমেণ্টেল এডুকেশ্যন অৰ্থাৎ পৰিৱেশক লৈ জড়িত যিবোৰ কথা আছে সেই কথাবোৰ জনাৰ কাৰণে এই এক্সামটো পতা হয়। তাৰপিছত EVS এক্সাম নিদিয়াসকলৰ কি হ'ব? কোনোৱে নহয়। কাৰণ EVS এক্সাম অৰ্থাৎ ইনভাইৰনমেণ্টেল এডুকেশ্যন ছাবজেক্টত তোমালোকে যি মাৰ্কটো পাবা, 40ৰ ভিতৰত পৰীক্ষা হয়, তোমালোকে 40ৰ ভিতৰত যদি 40 পোৱা বা 12 পোৱা, 12 হৈছে 5 মাৰ্ক, বা 40 পোৱা, 40 পালেও কিন্তু এই ছাবজেক্টটোৰ যি মাৰ্ক পাবা সেই মাৰ্ক তোমালোকৰ মাৰ্কশ্বিটত কেতিয়াও দেখা নহয়। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে মাৰ্কশ্বিট দেখিব বিচাৰে, মই তেওঁলোকক দেখাম কিন্তু কমেণ্ট কৰিব লাগিব। কমেণ্ট কৰিলেহে মই ফাৰ্ষ্ট ইয়েৰৰ এখন মাৰ্কশ্বিট তোমালোকক দেখাই দিম আগৰ বৰ্ষৰ, ঠিক আছে। EVS এক্সাম নিদিয়াসকলৰ কোনো ধৰণৰ ক্ষতি নহ'ব, পাছ কৰাই দিব, তথাপিও পাছ কৰাই দিব, ঠিক আছে। গতিকে দিয়াই নাই। যিহেতু এনচাৰশ্বিপ অৰ্থাৎ এনচাৰ কপিখন স্কুলৰ মাষ্টাৰে চেক কৰে, বৰ্ডত যদি গ'লে তেন্তে সেইটো বেলেগ কথা হ'লে, কিন্তু বৰ্ডত নাযায়। এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এনচাৰশ্বিটবিলাক অৰ্থাৎ এনচাৰ কপিবিলাক বৰ্ডত নাযায়, বৰ্ডত নগৈ স্কুলতে থাকে, স্কুলৰ মাষ্টাৰে চেক কৰে। আৰু এটা কথা, এই এক্সামটো নিদিলে কিন্তু কোনো ধৰণৰ ফেইল কৰা নিদিয়া হয়, পাছ কৰি দিয়া হয়। অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকক সমূহ ছাত্ৰ ছাত্ৰীকে পাছ কৰাই দিয়া হ'ব। কাৰণ ইমান দিনৰ পৰা তোমালোকে পঢ়ি আছা, ইমান দিনৰ পৰা ফাৰ্ষ্ট ইয়েৰত সমূহ ছাত্ৰ ছাত্ৰী আছিল আৰু আহি থাকিব, গৈ থাকিব। তোমালোকে যিবোৰ ছাত্ৰ ছাত্ৰী আগৰ বৰ্ষত আছিল তেওঁলোকক সুধিবা যে ভাইটি বা ভণ্টি তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে এইচএছ ফাৰ্ষ্ট ইয়েৰত, তেওঁলোকে ক'ব মোৰ পৰীক্ষা বেয়া হৈছে। ইভেন কি ময়ো যেতিয়া দিছিলোঁ তেতিয়াও মোৰ ফাৰ্ষ্ট ইয়েৰৰ এক্সাম বহুত বেয়া হৈছে, তথাপিও কিন্তু মোক পাছ কৰাই দিয়া হৈছে। গতিকে সেইটো কথা বাদ দিয়া, এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকে পাছ কৰাই দিব, সমূহ ছাত্ৰ ছাত্ৰীকে পাছ কৰাই দিব, ঠিক আছে। যিবোৰে 5 মাৰ্ক নাপাব তেওঁলোকক টানি খিচি একেবাৰে 5 মাৰ্ক দিব, আৰু যিবোৰে 5 মাৰ্ক পাব তেওঁলোকক সেইটো মাৰ্কে দিব, ঠিক আছে। এতিয়া মই তোমালোকক একেবাৰে ডিছক্ৰাইব কৰি দি আছোঁ। ধৰি লওক মোৰ এখন স্কুল আছে, মোৰ স্কুলৰ ৰিজাল্ট যাতে কেতিয়াও বেয়া নহয় সেইটোৱে মই বিচাৰিম। কাৰণ এনচাৰশ্বিপখন মোৰ হাতত। তোমালোকে যদি আইৰ জেগাত এ লেখা, তেন্তে তোমালোকক কিন্তু আই কৰি দি শুদ্ধ কৰি দিব। কাৰণ শুদ্ধ কৰি দিলেই মাৰ্ক, আৰু মাৰ্কৰ কেপাচিটিটো মোৰ হাতত থাকে। যদি হায়াৰ ছেকেণ্ডেৰী যিবোৰ ফাইনেল এক্সাম হৈছে সেইবোৰ যদি স্কুলত চেক কৰা হ'ল হয়, তেন্তে যিখন স্কুলৰ মাষ্টাৰে অৰ্থাৎ মোৰ স্কুলত যদি মই চেক কৰিম, তেন্তে সমূহ ছাত্ৰ ছাত্ৰীক মই 100 দিব বিচাৰিম। কাৰণ তেওঁলোকৰ লাইফৰ এটা কথা। এতিয়া ধৰা তোমাক ফেইল কৰাই দি কিন্তু তেওঁলোকৰ লাভ নহ'ব। অৰ্থাৎ তোমালোকৰ লছ হ'ব, তেওঁলোকৰো লছ হ'ব। লছটো কি হ'ব, তেওঁলোকৰ ওপৰ লেভেলৰ পৰা কথা শুনিব লাগিব। আৰু এটা কথা, এজনে কমেণ্ট কৰিছে যে ছাৰ, আমাৰ ছাৰে আমাক কৈছে যে ইংলিছত ফেইল কৰিলে ফেইল কৰাই নিম। এইবোৰ কথা আমাকো কৈছে। গতিকে তোমালোকৰ এই কথাটো স্কুলৰ লগত আলোচনা নকৰিবা যে মই এনেকৈ ভিডিঅ' বনাইছোঁ। কাৰণ তেওঁলোকৰ এটা কথা আছে, তেওঁলোক তোমালোকৰ টিচাৰ হয়। গতিকে তোমালোকক ক'বই যে ভালকৈ পঢ়ি থাকা, আৰু তোমালোকক ভয় খোৱাৰ এটা কথা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। পাছ ফেইলক লৈ তোমালোকে পৰীক্ষা দি থাকা, ৰিজাল্ট ভালে হ'ব, তোমালোকৰ পাছ কৰাই দিয়া হ'ব। মই তোমালোকক এটা কথাই ক'ম যে ৰিজাল্টটোক লৈ তোমালোকৰ চিন্তিত হোৱাৰ কাৰণে, কাৰণ চিন্তিত হৈ তোমালোকৰ বাকী যিবোৰ এক্সাম আছে সেইবোৰ কিন্তু বেয়া হ'বৰ সম্ভাৱনা আছে। গতিকে তোমালোকে এক্সাম ভালকৈ দিয়ে থাকা, পৰীক্ষা দি থাকা, ৰিজাল্ট কি হয় দেখা যাব। মোৰ হিচাপততো সমূহ ছাত্ৰ ছাত্ৰীকে পাছ কৰাই দিয়া হ'ব, কাৰণ এইচএছ ফাৰ্ষ্ট ইয়েৰত পাছ কৰাই দিয়া হয়, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে।